বহাগ ৰাজ্যজুৰি অনুষ্ঠিত হৈছে বিহুৰ কৰ্মশালা নিৰ্বাচন প্ৰক্ৰিয়াৰ ধামখুমীয়াৰ মাজত কোনোৱে ৰখাব পৰা নাই অসমীয়াৰ বাপতি সাহোন বিহুক আদৰিবলৈ প্ৰকৃতিৰে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিলেও ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ সমান্তৰালকৈ পশ্চিম ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু চিৰাজুলি ছাত্ৰ সন্থাৰ সহযোগত চিৰাজুলিত 15 দিনীয়া ঢোলবদন আৰু বিহু নাচ কৰ্মশালা অনুষ্ঠিত হৈছে বিশেষকৈ নৱপ্ৰজন্মক বিহু শুদ্ধ আৰু সঠিক ৰূপেৰে শিকোৱাৰ উদ্দেশ্যে এই বিহুৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে পশ্চিম ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত চিৰাজুলি শাখা ছাত্ৰ সন্থা আৰু চিৰাজুলি কেন্দ্ৰীয় ৰঙালী বিহুৰ সমিতিৰ উদ্যোগত সহযোগত আমি 15 দিনীয়া কৰ্মশালা আৰু বিহু নাচৰ ঢোল বাদনৰ কৰ্মশালা আমি আয়োজন কৰিছোঁ কিমান মান পৰীক্ষাৰ্থী অংশগ্ৰহণ কৰিছে প্ৰায় 2 শতাধিক পৰীক্ষাৰ্থী ইয়াত অংশগ্ৰহণ কৰিছে হয় অসমীয়া বিহাৰী মাৰোৱাৰী চিৰাজুলিত যিখিনি জাতি জনগোষ্ঠীৰ লোক আছে সকলোখিনি আহি পেলাই ইয়াত অংশগ্ৰহণ কৰিছে হয় আমাৰ এটাই কথা বিহুটোক যাতে যুৱ প্ৰজন্ম আৰু নৱপ্ৰজন্মই শুদ্ধ আৰু সঠিক ৰূপত যাতে শিকিব পাৰে তাৰ বাবে আমাৰ ক্ষুদ্ৰ প্ৰয়াস ওৰাঙৰ পৰা প্ৰবোধ কুমাৰ দাসৰ ৰিপৰ্ট N24 আছাম